ছোৱালীজনী যেতিয়া হেতি নাৰ্ছে বেজীটো দিলে ক'লে মই ক'লো মই ছোৱালীজনী মোক গাখীৰ খুৱাই যেতিয়া নালাগে ক'লে একো নাই বেজীটো দিম বোলে ভাল হৈ যাব বেজীটো দিলে ছোৱালীজনী ৰঙা পৰি ফিট হৈ গ'ল মোৰ ছোৱালী তাৰপিছতে মাত চাত নাইকিয়া উশাহ নাইকিয়া হৈ গ'ল ছোৱালীজনী 11 মাহ আছিলে কাইলৈ এবছৰ হ'ব কাইলৈ বাৰ্থডে আছিলে মোৰ ছোৱালীজনী কাইলৈ প্ৰথম জন্মদিন আছিল কণমানি আয়ুশ্ৰীৰ ঘৰত চলিছিল জন্মদিনৰ আয়োজন কিন্তু নিয়তিৰ কি পৰিহাস আয়ুশ্ৰীৰ আয়ুষত চাউল কোনো নাথাকিল জন্মদিন পতা নহ'ল কণমানি আয়ুশ্ৰীৰ মাতৃৰ বুকুৰ পৰা চিৰদিনৰ বাবে ল'লে বিদায় যোৰহাটৰ চেউনি গাঁৱৰ মনজিৎ দাস আৰু শিৱানী দাসৰ কন্যা আয়ুশ্ৰী দাসৰ বয়স আছিল মাত্ৰ 11 মাহ কাইলৈ আছিল আয়ুশ্ৰীৰ জন্মদিন কিন্তু জন্মদিন পতাৰ পূৰ্বেই মাতৃৰ কোলাৰ পৰা চিৰ বিদায় ল'লে কণমানিটিয়ে যোৰহাট মেডিকেল কলেজত এক শোকাকুল পৰিৱেশ কান্দি কান্দি ব্যাকুল হৈ পৰিছে মাতৃ নহ'বনো কিয় তেওঁৰ যে কলিজাৰ টুকুৰা বুকুৰ মঙহ আয়ুশ্ৰী আৰু নাই 11 মহীয়া কণমানিটিৰ জ্বৰ হোৱা বাবে 4 দিন পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল তাই প্ৰায় সুস্থ হৈ উঠিছিল আৰু আজি ৰিলিজ লৈ গৈ কাইলৈ ঘৰত জন্মদিন পতাৰ কথা আছিল কিন্তু নিয়তিয়ে সেয়া হ'বলৈ নিদিলে মাতৃয়ে অভিযোগ কৰা অনুসৰি নাৰ্ছে এটা বেজী দিয়াৰ পাছতেই তাই অৱশ হৈ পৰিছিল যেতিয়া হেতি নাৰ্ছে বেজীটো দিলে ক'লে মই ক'লো মই ছোৱালীজনী মোক গাখীৰ খুৱাই যেতিয়া নালাগে ক'লে একো নাই বেজীটো দিম বোলে ভাল হৈ যাব বেজীটো দিলে ছোৱালীজনী ৰঙা পৰি ফিট হৈ গ'ল মোৰ ছোৱালী তাৰপিছতে মাত চাত নাইকিয়া উশাহ নাইকিয়া হৈ গ'ল ছোৱালীজনী 11 মাহ আছিলে কাইলৈ এবছৰ হ'ব কাইলৈ বাৰ্থডে আছিলে মোৰ ছোৱালীজনী হেতি বেজীটো হেতি লুকুৱাই দিলে নামটো নাজানো মানুহজনী চিনি পাওঁ কিন্তু মই মানুহজনী পলুৱাই দিলে হেতি চবে পলুৱাই দিলে মিলি আৰু বেজীটো আৰু যোনটো বেজী দিছে বেজীটো লুকুৱাই দিলে নাই দেখুৱা কি বেজী দিছে মোৰ ছোৱালীজনীক মাৰি ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনীক যোনটো বেজী দিছে মোৰ ছোৱালীজনীক মাৰি পেলালে ডক্টৰৰ নামটো নকয় এতিয়া সুধিবলৈ গ'লো মই নিজে কেঁচুৱাটো লৈ আছিলোঁ পিছত নাম কোৱা নাই কি মোৰ ছোৱালীজনীক মাৰি পেলালে বেজী দি মাৰি পেলালে মোৰ ছোৱালীজনী মাৰি পেলালে বেজী দি কালাই খুব তাই নাচিছে নাচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই আছে বোলো দুখ পাবা তুমি নানাচিবা বুলি কৈ মাকৰ হাতত দিলোঁ বোলো গাখীৰ অকণ দিয়াত নাচজনী আহিলে বোলে বেজী দিব লাগে আপুনি ওলাই দিয়ক এজনে থাকক তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালীজনী হাঁহি থকা ছোৱালীজনী আধা সময়তে ৰঙা পৰি হিলি পৰি গুচি গ'ল পৰি গৈ মাত বোল নাই সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফিট হৈ দিলে একো জিৰ চিৰ নাই ভিতৰলৈ লৈ দৌৰিলে এতিয়া আমাক সোমাব নিদিয়ে নাচজনী সুধিছোঁ আৰু ডক্টৰক সুধিছে নাচজনী এতিয়া লুকুৱাই দিলে যিজনে ইনজেকশ্যন দিছিলে চিলিপ এখন দিছিলে আছোঁ আজি 4 দিন হ'ল আজি ভাল হৈ গ'ল ৰিলিজ হোৱাই নাই কিন্তু আই চি পৰা উলিয়ালে হতে আজি অকল জ্বৰ জ্বৰটো ভাল হৈ গ'ল একো নাই শুনি গাঁও বেজীটো লুকুৱাই দিলে কাগজখন যিখন দিলে কাগজখন বাহিৰৰ পৰা দৰৱটো কিনি আনিবলৈ দিছিলে 11 মাহ আছিলে কাইলৈ এবছৰ হ'ব কাইলৈ বাৰ্থডে আছিলে মোৰ ছোৱালীজনী তাৰ পাছতেই চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ আপোনাৰ কথা ৰাইজে কৈছে তাৰ যিখন পেচেণ্ট আছে পেচেণ্টে কৈছে আপোনালোকে বেয়াকৈ কয় বুলি এই ঘটনা সন্দৰ্ভত কি কয় চিকিৎসালয় কৰ্তৃপক্ষই আজি আপোনাৰ সেই 11 মাহ
ঈশা দাস মাছৰ হয় ঢুকাইছে তেওঁলোকে এটা অলপ পৰিস্থিতি অলপ বেয়া হৈছে কিন্তু সেইটো কি হৈছে মই অলৰেডি ইন দ্য মিন টাইম আমি এটা হাইলি ৰেংকৰ কমিটি মই অলৰেডি দিছোঁৱেই অতি সোনকালে এটা ৰিপৰ্ট দিব দিছোঁ আৰু ডিষ্ট্ৰিক্ট এডমিশ্যনৰ ফালৰ পৰাও আহিছিলে এতিয়া মেজিষ্ট্ৰেট আহিছিলে পুলিচৰো বিষয়ববীয়াসকল আহিছিলে তো প্ৰথম কথা এইটোতো কিয় এখেতে খালি এটা কথা জনাওঁ যে যোৱা মাহতো জুনত আপোনাৰ ইয়াতে ভৰ্তি হৈ ছুটি হৈ গৈছিলে এতিয়া ICUতে যে চাব এতিয়া তেখেতলোকে মই বুজি পাওঁ এনেকুৱা এটা হ'লে মানে কেনেকুৱা ধৰণৰ এটা চেণ্টিমেণ্টেল ইছ্যু হয় ইম'চনেল ইছ্যু হয় মই বুজি পাওঁ চব যোৱা ঘটে কিন্তু হস্পিটেল ভাঙি দিছে গোটেই আপুনি চাব তাত কিন্তু তাত কিন্তু বহুতকেইটা বাচ্চা আছে এতিয়া যেতিয়া সেইটো গোটেই AC হেৰি হয় এতিয়া সেইটো কাৰণে গোটেই গ্লাছ ভাঙি চন্দ বিচ্ছিন্ন কৰি দিছে সেইসকল লোক এতিয়া কেনেকৈ কি হ'ব এতিয়া আমি লগালগ আমি ব্যৱস্থা লৈছোঁ কৰিব এতিয়া কিন্তু সেইটোতো খালি ক'ব যাতে কিবা থাকে আমি আছোঁ আহকচোন মই ৰাতিপুৱা আহি লোকক মই কৈ গৈছিলোঁ সেই বুজাই গৈছোঁ আহিছিলোঁ মই যেতিয়া গম পাইছোঁ যে চিৰিয়াছ হৈছোঁ ৰাতিপুৱা মই আহিছোঁ নিজে আহিছোঁ এই মই কথা পাতিছিলোঁ কিন্তু এনেকৈ হস্পিটেলৰ বস্তু ভঙাটো কাৰ লোকচান হয় এতিয়া ক্ষতি কৰিছে ক্ষতি আপোনালোকে দেখি গম পাব কিমান ভাঙিছে ICU গোটেই গ্লাছ ভাঙি দিছে এটা গোটেই বাচ্চাবিলাক আছে তেনেকৈ যদি থাকে এতিয়া ICUত চব AC থাকে আপোনালোকে জানে চব ICUতে AC থাকে AC কাম নকৰিব এতিয়া মানে ইনফেণ্ট বাচ্চা থকা ICU গ্লাছ ভাবটি ক'ত য'ত হৈছে তাতে ভাঙিছে গোটেই এইটোতো বেয়া কথা বাৰু মই মোৰ চাওক মোৰ পৰা চাওক এতিয়া ঢুকাইছে একদম বহুত দুখিত ইয়াৰ মই যি কৰোঁ মই এনকুৱাৰী কোনো দিম আৰু মই যদি কিবা কাৰোবাৰ গাফিলি পাওঁ মই চাম কিন্তু এইটোওতো নহয় এনেকৈ ভাঙি দিয়া কথাটো এতিয়া মই গৈ আছোঁ কৰিবলৈ ৰেডি কৰিছোঁ নহয় নহয় এনেকুৱা ভাঙাটো ভাল কথা নহয় ন আমি প্ৰিন্সিপাল আছে ছুপাৰিন আছে ডেপুটি কমপ্লেইন দিয়ক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কমপ্লেইন দিয়ক ভাঙি কিয় দিব লাগে যোৰহাটৰ পৰা ঋতুৰাজ বৰা NB নিউজ